প্ৰথমতে জনালে ১৬জনতকৈ অধিক এতিয়া জানিব পাৰিছোঁ। তাৰে মাজত এটা ভৰিৰ ফ্ৰেকচাৰটো খুব চিৰিয়াছ আৰু এটা ৰিফাৰ কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। কোনোবা এজনৰ হেড ইঞ্জুৰি এটা আছে, চাই আছে ডক্টৰবিলাকে তাক ৰিফাৰ কৰিব লাগে। খুব ভয়ানক এটা এক্সিডেণ্ট হৈ গ'ল চেৰপাংগুৰি বোলা এটা ঠাই কোকৰাঝাৰ জিলাত। তাতে ডিভাইডাৰৰ লগত গাড়ীখন খুন্দা মাৰিলে। তেওঁলোকে মিৰ্জাৰ পৰা কোচবিহাৰলৈ গৈছিল চিকিৎসাজনিত কাৰণে। আৰু কোচবিহাৰৰ পৰা ঘূৰি আহোঁতে আজি ৰাতিপুৱা এই ঘটনাটো হ'ল। ড্ৰাইভাৰজনে কি কণ্ডিশ্যনত গাড়ী চলাই আছে ক'ব নোৱাৰে। এতিয়া তেওঁ নাই বুলি মই জানিব পাৰিছোঁ। পলায়ন কৰিছে না কিবা লুকাই আছে। ট্ৰেইনত পুলিচে এইটো ব্যৱস্থা ল'ব। কিন্তু আমাৰ ইয়াত প্ৰিন্সিপালৰ লগত আমি ষ্টাফৰ লগত মই কথাটো পাতিছোঁ। ইয়াত যিখিনি সম্ভৱ চিকিৎসা প্ৰদান কৰিবৰ কাৰণে, আৰু যদি নোৱাৰে ৰিফাৰেল বা ৰিফাৰ কৰিব লাগে, সোনকালে ৰিফাৰ কৰিব লাগে। ভগৱানে বচালে তেওঁলোকৰ কোনো এজন আজি এতিয়ালৈকে কেজুৱেলিটি হোৱা নাই আৰু আশা কৰোঁ নকৰে। যিকেইজনৰ এটা কণ্ডিশ্যনটো ক্ৰিটিকেল যাব, বিশেষকৈ 4জনমানৰ কণ্ডিশ্যনটো অলপ আনৰ তুলনাত বেছি ক্ৰিটিকেল বুলি কৈছে। তাৰে মাজত এজনৰ খুব বেছি হয়। এই সকলো ব্যৱস্থা কৰিবৰ কাৰণে মই কৈছোঁ মেডিকেল কলেজ ষ্টাফক। আৰু আমাৰ ঘৰৰ পৰা যিখিনি সহায় আমি আগবঢ়াব পাৰোঁ, মিউনিচিপালিটি বৰ্ডৰ কোকৰাঝাৰৰ চেয়াৰপাৰ্চন ডাঙৰীয়ানী ডাঙৰীয়াকে মই ডাঙৰীয়ানীকে মাতিছোঁ। লোকেলি কিমান ছাপোৰ্ট কৰিব পাৰে সেই ব্যৱস্থা কৰা যায়। কোচবিহাৰ গেছিলো কালি, শুকুৰবাৰ নহয়, কালি গেছিলো। যাই 3টা বজাত পাইছো। আৰু 3টা বজাত পাই পেলাই গধূলি ঔষধ দিল। ঔষধ পাতি দেওঁতে এইবাৰ আহিবা খুজিছিলো। এইবাৰ ৰাতি আৰু নাহিল। 9টা বজাত ভাত চাত খাই দাই 2টা বজাত যাম দে বুলি পেলাই সেনেকে কৈছে। এইবাৰ আৰু ৰাতিপুৱা যোগাই দিছে। ৰাতিপুৱা তাৰমানে যিজনে আনছি সেইজনক যোগাই দিছে, ড্ৰাইভাৰটোক যোগাই দিছে। এনেকে মানুহকেইটা যাবা খুজিছে, এইবাৰ আৰু যাবা লাগে বুলি পেলাই সি খং চং উঠি আহিছে। তাৰমানে পোহৰ হলি যাম সেনেকে কৈছে। ৰাতিনো কিয় যাব লাগে বুলি পেলাই সেনেকে কৈছে। এইবাৰ পোহৰ হোৱা দিয়া নাই না, পোহৰ হোৱাই নাই। তেতিয়ানে যোগাই দিওঁতে আৰু ভুচুকে উঠি আহি ৰাখিবাই খোজা নাই আৰু গাড়ী মানুহ উঠাবাই খোজা নাই। তেতিয়াতে চলায়ে আৰু সি গাড়ী খং চং উঠি আহিছে। আহি পেলাই এই বৰষুণ দিছে, ঢেৰকনি মাৰি আছে। তেতিয়াতে কিবা হেৰি হ'ল নেকি, তাতে লগাই দিলা দলংখানৰ ব্ৰিজত। জোৰে আহিছে। আমি কৈ আহিছো ইমান জোৰে নচলাবি। সি তাৰে কথা নামানে, জোৰেকে চলাই আহি আছে। আমি ভাবি আছো সি কিবা এটা কৰিব। কৈছে সি আজি খিৰিকীৰ ওচৰত থাকিবি দেই, ইয়াক কৈছে, হেৰিতক কৈছে খিৰিকীৰ ওচৰত থাকিবি দেই, আজি কথা বেয়া আছে সিহঁতৰ সেনেকে আহিছে। আমি 42 জন আছিলো। নাজানো, হিন্দী মেন।